আকাশবাণী গুৱাহাটী উপন্যাস পাঠ এই অনুষ্ঠানত প্ৰচাৰ হৈ আছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জীৱনৰ ভেটিত সৈয়দ আব্দুল মালিকে ৰচনা কৰা উপন্যাস ধন্য নৰতনু ভালৰ ধাৰাবাহিক পাঠ। উপন্যাসখনিৰ পাঠ আৰু প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। এয়া শুনক ধন্য নৰতনু ভালৰ ধাৰাবাহিক পাঠ। ধন্য ধন্য কলিকাল, ধন্য নৰতনু ভাল, ধন্য ধন্য ভাৰত বৰিষে। শাস্ত্ৰত বোলে স্বৰ্গ আৰু বৈকুণ্ঠৰ কথা আছে। আমি পাপী মানুহ, কতনো আমাৰ স্বৰ্গলৈ যোৱা হ'ব? কতনো চকুৰে বৈকুণ্ঠ দেখা পাম? আমাক বৈকুণ্ঠৰ পথ এখনকে যদি কোনোবাই আঁকি দেখুৱালেহেঁতেন। সকলোৱে শংকৰৰ মুখলৈ চালে। কথাষাৰ যে তেওঁকে কোৱা হৈছে সেইটো কোনেও নুবুজাকৈ নাথাকিল। চিন্তিতভাৱে শংকৰে কলে, এনে কথা এষাৰ বুঢ়াখা, নৰোত্তম, চতুৰ্ভুজ, কৰ্ণপুৰ আৰু অন্যান্য ২-৪ ভূঞায়ো কৈছে। ময়ো বৈকুণ্ঠৰ বিৱৰণ শাস্ত্ৰতহে পঢ়িছো। এই পৃথিৱীত স্বৰ্গ বা বৈকুণ্ঠনো চকুৰে কেনেকৈ দেখিবলৈ পাম? স্বৰ্গ হৈছে সুৰলোক, দেৱলোক। স্বৰ্গ সুখৰ ঠাই, তাত দেৱতাসকল থাকে। আৰু বৈকুণ্ঠ হল বিষ্ণুপুৰী, তাত কোনো কুণ্ঠা নাই, সকলো মুক্ত। তাত মায়া নাই। বিষ্ণুলোকক মায়াই কলুষিত কৰিব নোৱাৰে। পিছে তেনে বৈকুণ্ঠৰ চিত্ৰনো কেনেকৈ আঁকিম ভাবিয়ে পোৱা নাই। পোৱালে কলে, আমি শুনিছো বোলে ডেকাগিৰিয়ে ৰং ৰহন লৈ ভিতৰত সোমাই অকলে অকলে কিবা চিত্ৰপট আঁকি মেলি থাকে, আৰু বোলে কিবা গীতো ৰচি সুৰ দি গায়, কিবা বাদ্য বাজনাও বজাই থাকে। এইবোৰ পিছে অকলে অকলে নিজৰ মনক ভাল লগাবলৈ কৰি থাকিলে জানো হয়? আনকো তাৰ ভাগ দিব নেপায় জানো? আমি আৰু বিয়াহৰ ওজা পালি, হুক নানি আৰু ভাতিৰ ফালৰ পুতলা নাচে দেখিছো। গেন্ধাই কলে, উজনিৰ ফালে বিহু নাচ সকলোৰে বৰ হেঁপাহৰ। মই পিছে দেওধনী নাচো দেখিছো। গোটেই দিন গোটেই ৰাতি চকুৰ টিপ নমৰাকৈ চাই থাকিলেও দেৱদাসীয়ে নচা দেওধনী নাচ চাই হেঁপাহ নপলায়, ভাগৰো নেলাগে। মই পিছে এবেলিহে দেওধনী নাচ দেখিছো। সকলোকে বাতি ভৰাই চিৰা, দৈ, গুৰ দিলে। ভোক লাগিবৰো হৈছিল। আটায়ে খোৱাত ধৰিলে। শংকৰ এই চেগতে ভিতৰলৈ গল। তেওঁ যে শাস্ত্ৰীয় সংগীতৰ চৰ্চা কৰাৰ লগতে থলুৱা গীতমাতৰো চৰ্চা কৰি আছে, সেই কথা আনে জনা বুলি শংকৰে ভবা নাছিল। পিছে ঢোল খোল বজোৱা, নাচিবলৈ গাবলৈ শিকা, ছবি আঁকিবলৈ শিকা, এইবোৰ কৰিবলৈ ভালকৈ জানিবলৈ কোনোবা ভাল জনা বুজা ওজাৰ ওচৰত নিশিকিলে চলে জানো? আৰু নিজে ভালকৈ শিকি জানি নোলোৱাকৈ সেইবোৰ আনৰ আগত দেখুওৱাটো জানো অশোভনীয় কথা নহয়? এইবোৰ খেলনীয়া কথা নহয়, সাধনাৰ কথা। আৰু ঢাক ঢোল বজাই এনেবোৰ কথাৰ বিষয়ে পাৰদৰ্শিতা লাভ কৰিব নোৱাৰি। অল্পবিদ্যা ভয়ংকৰী। নাচিব নাজানি চোতালখন বেকা বুলি দায় সাৰিব নোৱাৰি। এটা নিৰোগ, নিঘুনি, সুঠাম দেহা নহলে এটা ভাল নাচ, তাণ্ডৱেই হওক, লাস্যই হওক, নাচিব নোৱাৰি। ঢোল, খোল, মৃদং বজাবলৈকো বহুত শক্তি লাগে। ভালকৈ সুৰ, তাল, লয় মিলাই গীত এটা গাবলৈকো, এটা ৰাগ বা ৰাগিনীৰ ৰূপ দিবলৈকো গাত বল লাগে, কণ্ঠত শক্তি লাগে, বুকুত জোৰ থাকিব লাগে। তাৰ কাৰণেও শৰীৰ চৰ্চাৰ দৰকাৰ। গাৰ বলেৰে হাতী, মহ, ষাঁড় গৰুৰ লগতে নুযুঁজে। নাচিবলৈকো গাত বল লাগে, গাবলৈকো গাত বল লাগে। সেইবোৰ সকলো আয়ত্ত কৰি নোলোৱাকৈ গায়ন বায়ন নটোৱা হবলৈ যোৱাটো খ্যাতি যশস্যাৰ কাৰণে হামৰাও কঢ়া যেনহে হব। কিছুপৰৰ মূৰত শংকৰ ভিতৰৰ পৰা ওলাই আহিল, হাতত কেইটামান মাটিৰ ভুৰুকাত কিবা ৰং ৰহন কিছুমান লৈ। সকলোৱে সেইফালে চালে। ডেকাগিৰিৰ হাতত বা সেয়া কি? এয়া চিত্ৰপট অঁকা ৰং। বোল
এয়া হেঙুল, এয়া হাইতাল আৰু এয়া ৰংপানী। আমাৰ মূল ৰং নীলা আৰু মটীয়া বা হালধীয়া। আকাশ, নদী, সাগৰৰ পানী, দেৱতাৰ গাৰ ৰং এইবোৰ নীলা। পানীৰ ৰং নীলাৰ ওপৰত বগা ৰেখা দিব লাগে। গেন্ধাই সুধিলে, ৰংবোৰ বা কিহেৰে কৰিছে? বেলেগ বেলেগ ৰং কৰিবলৈ বেলেগ বেলেগ বহুত বস্তু লাগে। শিলিখা, আমলখি, হালধি, জৰদ, এঙাৰ, ছাই, বগা খৰি মাটি, সেইবোৰৰ লগত হাঁহকণীৰ কুহুম, ঔটেঙাৰ বিজল আৰু তেতেলী গুটিৰ আঠা বা লেও, এই সকলোবোৰ লাগে ৰং তৈয়াৰ কৰিবৰ কাৰণে। হাইতাল ইয়াত পাবলৈ নাই, অন্য ঠাইৰ পৰা অনাব লাগে। খনিৰ বস্তু য'তে ত'তে পোৱা নাযায়। ইয়াৰ পৰানো কেলে আকৌ বৰদোৱালৈ ঘূৰি যাবলৈ ওলোৱা হৈছে ডেকাগিৰি? আলিপুখুৰী ঠাইখন সৰু, আমাৰ ভূঞা পৰিয়ালৰে নহয়। ইয়াত আমাৰ লগত থকা অন্য পৰিয়ালবোৰৰো মানুহ সৰহ হ'ল। আগেয়ে থকা দি আৰণি পুৰণিকৈ থাকিবলৈ অসুবিধা হৈছে, নহলে এই ঠাইৰে আকৌ বৰদোৱালৈ উঠি যোৱাৰ কথা নাছিল। সকলো উঠিল। বেলিও ভালেমান হল। নানা কথাৰ আলোচ বিলোচো কৰা হল। শংকৰৰো কাম আছে, বস্তু বাহানি সামৰিব লাগে। সকলোকে উদ্দেশ্য কৰি কোৱা দি শংকৰে কলে, সকলো ভগৱানৰ ইচ্ছা। আমি থাকো বুলিও কৰবাত থাকি যাব নোৱাৰো, যাওঁ বুলিও কৰবালৈ গুচি যাব নোৱাৰো। বিদায় লৈ সকলো গলগৈ। ডেকা শংকৰৰ মাতত যেন এজন বিজ্ঞ বয়সস্থ চিন্তাশীল মানুহৰ মনৰ ভাৱ প্ৰকাশ পাইছিল। আলিপুখুৰীৰ পৰা যাবলগীয়া হোৱাত শংকৰৰো মনটো গধুৰ নালাগি থকা নাই। ইয়াৰ পাছত এই মানুহবোৰক বৰদোৱাতহে লগ পোৱা হ'ব। ইয়াৰ সকলো মানুহ বৰদোৱালৈ উঠি নাযায়, ভালেমান ইয়াত থাকি যাব। শংকৰে ভাবিলে, যিবোৰ মানুহ বৰদোৱালৈ লগত নাযায়, এবাৰ তেওঁলোকক লগ পাই যাব লাগিব, সকলোকে মাত লগাই যাব লাগিব। বৰদোৱালৈ পুনৰ আহি বসবাস কৰিবলৈ লোৱাটো শংকৰৰ কাৰণে জীৱনৰ এক নতুন অধ্যায় স্বৰূপ হল। শংকৰ এতিয়া পূৰ্ণ স্বাস্থ্যৰ প্ৰায় 20 বছৰীয়া ডেকা। 10 বছৰীয়া গভীৰ অধ্যয়নেৰে পূৰ্ণ শাস্ত্ৰজ্ঞান আয়ত্ত কৰি হিন্দু ধৰ্ম, সংস্কৃতি, সাহিত্য সম্পৰ্কে পুৰঠ জ্ঞান আহৰণ কৰি শংকৰ এতিয়া এক বিজ্ঞ পণ্ডিত ৰূপে স্বীকৃত ব্যক্তি। তেতিয়ালৈকে শংকৰে অৰ্জন কৰা শাস্ত্ৰৰ জ্ঞান পুথিগত জ্ঞান, কিন্তু আলিপুখুৰীৰ আৰু আশপাশৰ ব্ৰাহ্মণ, কায়স্থ আদি উচ্চবৰ্ণৰ জনা বুজা আৰু আধ্যৱন্ত লোকসকলকে ধৰি কৃষক, মাছমৰীয়া, অন্যান্য বিভিন্ন বৃত্তিয়াল লোকৰ লগত ঘনিষ্ঠভাৱে চিনা জনা হোৱাৰ মাজেদি শংকৰে সমাজখনৰ বাস্তৱ স্বৰূপ আৰু সমস্যাৰ এটা ধাৰণা কৰিব পাৰিলে। পূবে আহোম ৰাজ্য, উত্তৰে ভোট ৰাজ্য, পশ্চিমে কোচ ৰাজ্য আৰু দক্ষিণে কছাৰী ৰাজ্য। ইয়াৰ মাজতে ব্ৰহ্মপুত্ৰৰ পাৰত নৈয়ে আগুৰা এটা সৰু গাঁৱলীয়া অঞ্চলত 12 ভূঞাৰ সৰু ৰাজ্যখন। ভূঞা ৰাজ্যৰ প্ৰজাবিলাকে সামন্ত শাসক প্ৰশাসকক পূৰ্বাপৰ নিয়ম কাৰণ অনুসৰি কৰ পচা ৰাজহ দি ৰাই ৰুই নোহোৱাকৈ দিন কটায়। ব্ৰাহ্মণে ব্ৰাহ্মণৰ ভাগে, কায়স্থই কায়স্থৰ ভাগে, বেপাৰী বেহেৰুৱাই বেপাৰ বনিজ কৰি, খেতিয়কে খেতি কৰি, তাঁতীয়ে কাপোৰ বৈ, মাছমৰীয়াই নৈয়ে বিলে মাছ মাৰি, যাৰ যেনে অৱস্থা তেনেকৈ জীৱন নিৰ্বাহ কৰে। ভূঞা পৰিয়ালৰ লোকসকল, ব্ৰাহ্মণসকল আৰু 2-4 উচ্চবৰ্ণৰ লোকৰ পঢ়া শুনাৰ লগত সম্পৰ্ক আছে। এইসকলেই সমাজৰ আগশাৰীৰ লেখৰ মানুহ। ভূঞাসকলৰ মাজত ধৰ্মশাস্ত্ৰ শিক্ষা কৰাৰ পৰম্পৰা পূৰ্বৰে পৰাই চলি আহিছে।
এইকাৰণেই শাস্ত্ৰজ্ঞ ব্ৰাহ্মণ পণ্ডিতসকলৰ লগত ভূঞাসকলৰ এক সম্পৰ্ক বৰ্তি আহিছে। অব্ৰাহ্মণসকলৰ শিক্ষা আহৰণৰ কোনো আনুষ্ঠানিক ব্যৱস্থা নাই। মুখে মুখে যিবোৰ ধৰ্মশাস্ত্ৰৰ কথা শুনি মেলি শিকে সেয়াই ধৰ্মজ্ঞান। চিৰাচৰিত বিধি অনুসৰি যি ধৰ্ম কাম কৰাৰ সুবিধা পায় সেয়ে ধৰ্ম পালন। ৰামায়ণ মহাভাৰত পুৰাণৰ যিবোৰ কাহিনী মুখে মুখে শুনি মনত ৰখাক ধৰ্মপালন বুলি ধৰি আহিছে, বংশ পৰম্পৰাত সেইবোৰ কাহিনীয়েই সমাজখনৰ সাংস্কৃতিক সম্পদৰূপে পৰিগণিত হৈ আহিছে। সেই কাহিনীবোৰৰ ব্যাখ্যা বিশ্লেষণ কৰাৰ বা তত্ত্ব তাৎপৰ্য বিচাৰৰ অৱকাশ নাই, প্ৰয়োজনো নাই। ভাৰতৰ অন্যান্য ঠাইৰ সাধাৰণ মানুহ যিদৰে ৰামায়ণ মহাভাৰত পুৰাণ ভাগৱতৰ কাহিনীৰ মাজত ডাঙৰ হৈছে, তেনেকৈ বাৰভূঞাৰ ৰাজ্যৰ সাধাৰণ প্ৰজাবিলাকো এনেবোৰ কাহিনীৰ মাজতেই ডাঙৰ দীঘল হৈছে। কেইবা পুৰুষৰ আগতে ভাটিৰ কনৌজৰ পৰা আহি কামৰূপত থিতাপি লোৱা ৭ ঘৰ কুলীন ব্ৰাহ্মণ আৰু ৭ ঘৰ সম্ভ্ৰান্ত কায়স্থৰ সন্তান সন্ততিসকলেই সৰু হলেও এখন হিন্দু ৰাজ্য চলাই খাই আহিছে। যদিও ইয়াৰ প্ৰজাৰ মাজত অহিন্দু জনজাতীয় লোক, মুছলমান আৰু অন্যান্য ধৰ্মৰ বিবেচনাৰে নিৰ্বিশেষ মানুহো আছে। বাৰভূঞা ৰাজ্যৰ ধৰ্মীয় পৰম্পৰা হিন্দু, সেয়ে স্বাভাৱিকতে ব্ৰাহ্মণসকলৰ প্ৰভাৱ প্ৰতিপত্তি ইয়াত অপ্ৰতিহত হৈ চলি আহিছে। ভূঞা বংশৰ ল'ৰাবিলাকক শাস্ত্ৰজ্ঞানৰ শিক্ষা দিয়াকে ধৰি ৰজাঘৰৰ পুৰোহিত হিচাপে কাৰ্য পৰিচালনা কৰাৰ যি অধিকাৰ আৰু সুযোগ ব্ৰাহ্মণসকলে পাই আহিছে, সি তেওঁলোকৰ প্ৰভাৱ প্ৰতিপত্তি অটুট থকাত আগৰে পৰা সহায় কৰি আহিছে। মাজে মাজে ভাটিৰ ফালৰ পৰা কামৰূপ ৰাজ্যলৈ আৰু বাৰভূঞা ৰাজ্যলৈকো সাধু সন্যাসী পণ্ডিত লোক আহে। তেওঁলোকেও হিন্দু ধৰ্মশাস্ত্ৰৰ দৰেই ভাৰতৰ অন্য ঠাইৰ লগত কামৰূপ ৰাজ্যৰ এটা যোগসূত্ৰ প্ৰতিষ্ঠাত সহায় কৰে। ভূঞা ৰাজ্যৰ ব্ৰাহ্মণ আৰু কায়স্থসকলৰো সম্পৰ্কীয় আৰু সম্বন্ধীয় মানুহ উত্তৰ ভাৰতত আছিল। তেওঁলোকৰ লগতো কামৰূপবাসী সগোত্ৰসকলৰ এটা যোগাযোগ ৰৈ গৈছিল। তদুপৰি মৃতকসকলৰ অস্থি গংগাত লগাই পিণ্ডদান কৰিবৰ কাৰণে কাশী আদি তীৰ্থস্থানলৈ অহা যোৱা কৰাৰ পৰম্পৰা এটাও চলি আহিছিল। মহাভাৰত ৰামায়ণৰ কাহিনীবোৰেও কামৰূপ নিবাসী হিন্দুসকলৰ মনবোৰ পশ্চিমমুখী কৰি ৰখাটো অস্বাভাৱিক নাছিল। শৰীৰেৰে সেইবোৰ আখ্যান উপাখ্যানৰ লগত সম্পৰ্কিত সেই ঠাইবোৰলৈ যোৱা হৈ নুঠিলেও মনেৰে প্ৰায় সকলো হিন্দুৱেই সেইবোৰ ঠাই বিচৰণ কৰি ফুৰিছিল। একেই বৈদিক হিন্দু ধৰ্মৰ অনুগামী কামৰূপবাসী হিন্দুসকল আৰু ভাৰতৰ অন্য অঞ্চলৰ হিন্দুসকলৰ মাজত হিন্দু ধৰ্মই এক স্বাভাৱিক যোগসূত্ৰ স্থাপন কৰিছিল। গতিকে ভাটিৰ পৰা কোনো শাস্ত্ৰজ্ঞ হিন্দু পণ্ডিত বা সাধু সন্যাসী কামৰূপ ৰাজ্যলৈ আহিলে তেওঁলোকে মান সম্ভ্ৰম বা আতিথ্য লাভ নকৰাকৈ নাথাকিছিল। অৱশ্যে এইসকল বাহিৰৰ মানুহৰ সম্পৰ্ক আৰু যোগাযোগ তেওঁলোকৰ একে স্তৰৰ লোকসকলৰ লগতহে হৈছিল। সমাজৰ অন্য মানুহৰ লগত অতি কমেইহে এইসকল লোকৰ সম্পৰ্ক ঘটিছিল। কেতিয়াবা কামৰূপ ৰাজ্যৰ বাহিৰৰ পৰা অহা এনে কোনো লোকে লগত লৈ আহিছিল কোনো এক বিশেষ মূল্যৱান আৰু ইয়াত দুৰ্লভ ধৰ্মগ্ৰন্থ। তেনে ব্যক্তি আৰু তেনে পুথি পুস্তকে ইয়াত সমাদৰ লাভ কৰিছিল। চীন, ইজিপ্ত আদি দেশত অতি প্ৰাচীন কালতে কাগজ তৈয়াৰ কৰা পদ্ধতি উদ্ভাৱন কৰা হৈছিল যদিও আৰু ভাৰতলৈ অহা মুছলমানসকলে ইয়ালৈ কাগজ বা তোলাপাত অনাৰ বাট মুকলি কৰিছিল যদিও কামৰূপত লিখাৰ সামগ্ৰী হিচাপে তোলাপাতৰ ব্যৱহাৰ অতি সীমিত আছিল। সেইকাৰণে তোলাপাতত লিখা কোনো গ্ৰন্থ কোনোবাই ইয়ালৈ আনিলে তাক এক আপুৰুগীয়া সম্পদ বুলি গণ্য কৰা হৈছিল। সকলো গ্ৰন্থই বেদ নহয়, সৃষ্টিকৰ্তাৰ মুখৰ বাক্যও নহয়। তথাপি প্ৰায় সকলো গ্ৰন্থকে পবিত্ৰ জ্ঞান কৰা হৈছিল আৰু দেৱ দেৱীৰ পূজা কৰাৰ দৰে পুথি পূজাৰ ৰীতিও প্ৰচলিত আছিল। অকল হিন্দুৰ ধৰ্মগ্ৰন্থই নহয়, অন্যান্য ধৰ্মৰ গ্ৰন্থও বাইবেল, কোৰাণ, আৱেস্তা, ত্ৰিপিটক আদি সকলো ধৰ্মগ্ৰন্থ সৰ্বসাধাৰণৰ পৰা আছুতীয়াকৈ ৰখা হৈছিল যাতে সেই ধৰ্মগ্ৰন্থবোৰৰ কোনো প্ৰকাৰৰ অৱমাননা কৰা নহয় আৰু স্বীকৃতি ৰীতি বহিৰ্ভূতভাৱে অন্য সাধাৰণ বস্তুৰ দৰে ব্যৱহাৰ কৰা নহয়। কোনো বস্তু প্ৰাচীন হলেই সি দুৰ্লভো হয়, দুৰ্লভ প্ৰাচীন বস্তুক পবিত্ৰ জ্ঞান কৰা হয়। পবিত্ৰ বস্তুক আছুতীয়াকৈ সংৰক্ষণ কৰাটোকে ধৰ্মৰ কাম বা পুণ্য বুলি ধৰা হয়।
সেই দেখি কোনো ধৰ্মগ্ৰন্থ যিমানে পুৰণি হয় সিমানে তাক বেছি পবিত্ৰ বুলি গণ্য কৰা হয়। বৰদোৱাৰ পৰা ভূঞা ৰাজ্যৰ শাসন চলিছে। ইয়াত তেতিয়াও বাহিৰৰ লোকৰ উৎপীড়ন চলা নাই। নিজ নিজ বিষয় বাসনা লৈ প্ৰজাবোৰ নিজৰ কামত ব্যস্ত। শংকৰে এই পৰিৱেশ আৰু পৰিস্থিতিৰ এটা সদ্ব্যৱহাৰ কৰাৰ কথা চিন্তা কৰিলে। বৰদোৱাৰ মানুহবিলাকক এখন সংগঠিত ধৰ্মীয় সমাজৰ অন্তৰ্বৰ্তী কৰি লোৱাৰ এটা দিহা কৰাৰ চিন্তা কৰিলে শংকৰে। এটা দেৱ মন্দিৰ প্ৰতিষ্ঠা কৰা যাওক, নিয়মীয়া পূজাবিধিৰ ব্যৱস্থা কৰা যাওক। চণ্ডীবৰৰ পৰা কুসুম্বৰলৈকে ভূঞাসকলে শাক্ত পৰম্পৰাৰ অনুগামী হিচাপে 12 ভূঞাৰ ৰাজ্যত শাসকসকলৰ পাৰিবাৰিক ধৰ্মকাৰ্য প্ৰৱৰ্তন কৰি আহিছে। শংকৰো এই শাক্ত পৰিৱেশ আৰু ধৰ্মীয় পৰিমণ্ডলৰ মাজেদিয়ে শিক্ষা দীক্ষালৈ ডাঙৰ দীঘল হৈছে। কিন্তু নিৰাকাৰ পূজাৰ নিজস্ব কিবা এটা ব্যৱস্থা প্ৰৱৰ্তন কৰাৰ সংকল্পও ললে শংকৰে। বিশ্বাসৰ মানুহ বয়োজ্যেষ্ঠ ৰামৰাম গুৰুক মাতি আনি শংকৰে নিজৰ সংকল্পৰ কথা জনালে। এটা দেৱ মন্দিৰ প্ৰতিষ্ঠা কৰিব লাগে। বৰদোৱাৰ ৰাইজৰ সহযোগিতাত সোনকালে দেৱ মন্দিৰ গঢ়ি উঠিব লাগে। বিগ্ৰহৰ প্ৰতিষ্ঠা কৰিব লাগে। পূজা আদি যাৱতীয় কাৰ্য চলোৱাৰ নিয়মীয়া ব্যৱস্থা কৰিব লাগে। এয়া ৰাজ আজ্ঞা, ডেকাগিৰিৰ ইচ্ছা আৰু সংকল্প, ভূঞা ৰাজ্যৰ ধৰ্মীয় ভিত্তি স্থাপনৰ ব্যৱস্থা। মন্দিৰ নিৰ্মাণৰ কাৰণে ভেটি তোলাৰ কামত লাগিল ৰাইজ। মাটি খানি থাকোঁতে মাটিৰ তলত অভাৱনীয়ভাৱে ওলাল এক বিষ্ণুৰ মূৰ্তি। সকলোৱে ভাবিলে বিষ্ণুৱে নিজে আহি নিজৰ ঠাই বিচাৰি লৈছে। এই বিষ্ণু মূৰ্তিকে এই নতুন মন্দিৰত প্ৰতিষ্ঠা কৰিব লাগিব। এই নতুন মন্দিৰ হ'ব এক বিষ্ণু মন্দিৰ। বিগ্ৰহ প্ৰতিষ্ঠা কৰাৰ আয়োজন চলিল। শংকৰৰ পৰামৰ্শ মতে ব্ৰাহ্মণ বিপ্ৰসকলক নিমন্ত্ৰণ জনাই মাতি অনা হল। আহিল ব্ৰাহ্মণসকল, আহিল ভূঞাসকল, আহিল কৌতূহলী ৰাইজ। কামৰূপ ৰাজ্যত, ভূঞাৰ ৰাজ্যত, বৰদোৱা ক্ষেত্ৰত এটা নতুন বিষ্ণু মন্দিৰ প্ৰতিষ্ঠা কৰা হ'ব। ৰাইজৰ ধৰ্মজীৱনলৈ এক নতুন ধৰ্মীয় বাতাবৰণৰ ফলগোধাৰা বৈ আহিব। সকলোৰে মনত আনন্দ, উলহ মালহ। ইমান পৰে সৈয়দ আব্দুল মালিক ৰচিত ধন্য নৰ তনুভাল উপন্যাসখনিৰ ধাৰাবাহিক পাঠৰ 49 খণ্ডটি শুনিলে। বিভিন্ন চৰিত্ৰত অভিনয় কৰিলে গেন্ধাই উৎপল বৰা, পোৱাল সাৰংগপানী ভূঞা, ভূধৰ সত্যজিৎ গগৈ আৰু শংকৰৰ চৰিত্ৰত অভিনয় কৰিলে পৰাগ বৰুৱাই। শীৰ্ষ সংগীতৰ সংৰচনা আছিল উৎপল বৰাৰ। উপন্যাসখনিৰ পাঠ আৰু প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। ধন্য নৰ তনুভাল উপন্যাসখনিৰ পাঠৰ পৰৱৰ্তী খণ্ডটি শুনিবলৈ পাব অহা সপ্তাহৰ এই একেটা বাৰৰ এই একে সময়তে।